বেছি দিন নাই ফেষ্টিভ ছিজনৰ কাৰণে, তো তাৰ কাৰণে ঢেৰ শ্বপিং কৰা ষ্টাৰ্ট দি দিলোঁ। আৰু আপোনালোকে ক'বলৈ একেবাৰে নাপাহৰিব। পিছে এয়া মই আপোনালোকক কওঁ যে কথা এষাৰ, কাৰণ মই যেতিয়াই যি প্ৰডাক্ট আনবক্সিং কৰোঁ মোৰ শাহুমা মোৰ লগত থাকে, আৰু শাহুমাৰ লগত ইমান যে কথা পাতোঁ। আপোনালোকে ক'বচোন আপোনাৰ শাহুমাৰ লগত আপোনাৰ বণ্ডিংটো কেনেকুৱা, মানে আপোনালোকে সকলো কথা শ্বেয়াৰ কৰে নে নকৰে। মই পিছে সকলোবোৰ মানে ভালতকৈ ভাল বেয়া আমি দুইজনীয়ে মানে পূৰা শ্বেয়াৰ কৰোঁ। বাকী অলপ মাজে মাজে চুগলিও কৰোঁ আৰু তো যি কি নহওক, এয়া মই দুটা বেডশ্বীট আপোনালোকক দেখুৱাম, যিটো হৈছে কালাৰফুলত হয় আৰু পিয়'ৰ কটনটো। মানে মই কওঁ যিহেতু এতিয়া ঠাণ্ডা দিন আহি আছে লাহে লাহে, আৰু গৰমতে পূৰা পিয়'ৰ কটনটো পাৰি মানে ভাল লাগে। আৰু এনেকুৱা অলপ এইটো টিচি কটন হয়, যিটো অলপ ঠাণ্ডাটো পাৰিব পাৰি। আৰু যিহেতু গৰম দিন গ'লগৈ ন, তো সেইটো কাৰণে ধৰক আপোনালোকে এইটো ইজিলি ল'ব পাৰে। আৰু এনেকুৱা নহয় যে এইটো আকৌ নেক্সট বছৰৰ কাৰণে ঠাণ্ডাত পাৰিব পাৰিম, সেনেকুৱা নহয়। ঠাণ্ডাত পাৰিব, কিন্তু গৰমত অলপ অসুবিধা হ'ব পাৰে। টিচি কটন ন, অলপ ডাঠ টাইপৰ কটনটো হয়। বাকী দুটা কালাৰে খুব ধুনীয়া আৰু কাম কৰা আছে। এইটো অফ হোৱাইটত হয়, দুটা কালাৰ আছে, আৰু লগতে এই ডিজাইনটো মোক খুব বেছি ভাল লাগিছে। আপোনালোকে ফ'ল' কৰি কমেণ্টত লিংক বুলি ক'ব, তেতিয়াহে পাব।